আমি বুজামতে দেশৰ সকলো মাটিৰ মালিক হৈছে জনগণ। জনগণে দায়িত্ব দি চৰকাৰ গঠন কৰে। আমাৰ সংবিধানৰ তাৎপৰ্য হৈছে সেইটো। আমাৰ প্ৰস্তাৱনাত এই কথা লিখা আছে যে আমি উই দ্য পিপল অফ ইণ্ডিয়া। এইটো কোনো ডাঙৰ নেতাই এইটো আমাৰ চৰকাৰ গঠন কৰি দিয়া নাই। আমাৰ চৰকাৰবোৰ গঠন কৰে জনগণে। তেওঁলোকৰ প্ৰতিনিধি হিচাপে তেওঁলোকৰ প্ৰতিনিধিয়ে কি কাৰণে মাটিৰ সমস্যাটো সাধাৰণ ৰাইজৰ কাৰণে, যাৰ কাৰণে মাটি এটুকুৰ খুব প্ৰয়োজন, কিয় কৰা নাই এইটো প্ৰশ্ন সমাধান কৰিব কি ধৰণে হ'ব। আৰু দ্বিতীয়তে যে তেওঁলোককতো দেশ অন্যায় কৰা হৈছে। কোনো ক্ষতিপূৰণ দিয়া নাই, কোনো আগজাননী নাই, নটিচ নাই, অথচ তেওঁলোক আহি পেলাই পিছদিনাখন ঘৰ ভাঙি দিছে। আগদিনা কিবা চাই গ'ল, পিছদিনাখন ঘৰ ভাঙি। এইবোৰ কথা যদি আইনৰ ভিতৰত নপৰে, ন্যায়ৰ ভিতৰত নপৰে, তে ন্যায় মানে কি, আইন মানে কি? আমাৰ সমাজ হিতৈষী যিসকল উকিল আছে, তেওঁলোকে কথাবিলাক স্পষ্ট কৰি ন্যায়ৰ আগত তুলিব লাগে। এইবোৰ অন্যায় নহয় নেকি? আপোনালোকে যে কৈছে যে অমুক আইন ভংগ কৰিছে, আমি বুজিছো, কিন্তু এইটো নটিচ নোহোৱাকৈ ঘৰ ভাঙা, তাৰপিছত ধৰক ক'ৰবাত মাটিত কাৰোবাক চাকিবলৈ দিছে, কাৰোবাক চাকিবলৈ দিয়া নাই, ওচৰৰ মাটিটুকুৰ ম্যাদী পট্টা হ'ল চৰকাৰী মাটি, আৰু কাষৰ মাটিটুকুৰ ম্যাদী পট্টা নহ'ল। এইবোৰ ৰহস্যৰ অৰ্থ কি? এইবোৰ কথাৰ উত্তৰ আমাৰ ন্যায়াধীশসকলেও দিয়া উচিত, নহ'লে তেওঁলোকৰ ন্যায়াধীশ নাম কেনেকে পাব? গতিকে কৰিবলগীয়া কাম আচলতে বহুতেই আছে। আমি ভাবো যে আমাৰ কিবা এটা সমস্যা হৈছে, সমস্যাটোৰ সমাধান বিচাৰি আমি কিবা কিবি কৰোঁ, আন্দোলন কৰোঁ। আমি পাহৰি যাওঁ যে তাৰ লগত আৰু বহুত কথা আচলতে জড়িত আছে। গণতন্ত্ৰ কি, গণতন্ত্ৰত মানুহৰ অধিকাৰ কিমান, চৰকাৰৰ ক্ষমতা কিমান, এই কথাবিলাক পৰিষ্কাৰ নহ'লে আমাৰ দেখো গণতন্ত্ৰটো ভেকু ভাওনা হৈছে। এইবাৰৰ নিৰ্বাচন সমাগত কেইটামান সমষ্টিত আপোনালোকে নিৰ্বাচন কৰি দিয়া বুলি কৈছে প্ৰাৰ্থী, গুৱাহাটী ধৰক CPIMৰ মনোৰঞ্জন তালুকদাৰ, কংগ্ৰেছৰ প্ৰাৰ্থী গুৱাহাটীত আপুনি চিলেক্ট কৰি দিয়া বুলি কৈ এটা প্ৰচাৰ চলোৱা হৈছে। মই ভাবো যে নতুন যিসকল কংগ্ৰেছ কৰ্মী আছে তাৰ ভিতৰত বিৰাট এটা স্পিৰিট আছে, আৰু তেওঁ যদি শিকি বুজি লয় তেওঁ ভাল সাংসদ হ'ব। এইকাৰণে মোৰ চিলেক্ট কৰাৰ কি অধিকাৰ আছে? মইতো কংগ্ৰেছৰ একো নহয়। মই কংগ্ৰেছৰ মানুহক কৈছো তেওঁ হ'লে ভাল হয়, মই বিচাৰো তেওঁ হয়। তেওঁলোকে এইটো কথা নহয় যে মই কোৱা কাৰণে দিছে, কাৰণ আগৰ পৰা মীৰাৰ নামটো চলি আছে। তাৰপিছত ময়ো অমান কথা ক'লো যে এওঁ দিলে বেয়া নহয়, সেইটোৱে। আৰু তাৰ বাহিৰে মোৰ অন্য কোনো ভূমিকাই আছে। আৰু চুলতান আলী মনোৰঞ্জন তালুকদাৰ আগৰ পৰাই তেওঁলোকে বৰপেটাৰ প্ৰাৰ্থী, তেওঁ শক্তিশালী প্ৰাৰ্থী, গতিকে মই কোৱাৰ কোনো দৰকাৰ। জাতীয় পৰিষদৰ ৰাইজৰ দল একলগ হোৱাৰ কথা কৈছে, কালি অখিল গগৈয়ে নিজে ঘোষণা কৰিছে। যদি একলগ হয়, এটা দুটা আঞ্চলিক দল হৈ আছে, যদি একলগ হয় আপুনি কি ভাবিছে বা কেনেধৰণে চাইছে? একলগ হ'ব, তেওঁলোকে নিজৰ বিবেচনা বিচাৰ বুদ্ধিমতে কৰিছে, আৰু তেওঁলোকৰ অভিপ্ৰায় কি, একলগ হৈ কি কৰিব খুজিছে, কথাবোৰ নজনাকৈতো মই ক'ব নোৱাৰো। কথাবোৰ জানিব লাগিব যে কি কাৰণে একলগ হ'ল আৰু কি উদ্দেশ্য হ'ল, কি কাম কৰিবৰ কাৰণে দুটা দল একলগ। বিজেপি কোফৰাটো একমাত্ৰ লক্ষ্য হ'ব নোৱাৰে। বিজেপি কোফৰা কি কৰিব? বিজেপি কোফৰা আৰু এটা বিজেপি হ'লেতো সাংঘাতিক কথা হয়।